অবসরপ্রাপ্ত অধ্যক্ষ শ্রদ্ধেয় রেজাক স্যার, আব্দুল রেজাক স্যার, আমার মাজত উপস্থিত থকা রাখাল তৰফদাৰ ডাঙৰীয়া, খগেন গায়ন অসম গণ পৰিষদৰ ৰাইজৰ প্ৰতি কেতিয়াও বিভাগ নাই, কেতিয়াও ভেদভাৱ নাই। আমি সমতাৰ ৰাজনীতিক বিশ্বাস কৰোঁ। অসম গণ পৰিষদে সমতাৰ ৰাজনীতিক বিশ্বাস কৰোঁ। মোৰ গাড়ী আগফালে এজন বঙালী সম্প্ৰদায়ৰ গাড়ীৰ মোৰ চিটটো তলত এজন ইছলাম ধৰ্মীয়, মোৰ কাষত বহি এজন ইছলাম ধৰ্মীয়, তাৰ আৰু এজন অসমীয়া সম্প্ৰদায়ৰ লোক। আমি একেলগে আহিছোঁ, একেলগে যাওঁ, একেলগে খাওঁ। আমাৰ মাজত এই খেলক দেখি খেলক দেখি লোৱাৰ নীতি নাই। আমি ধৰ্ম নিৰপেক্ষ নীতি সমানে আগবাঢ়ো। আজি মিত্ৰতাৰ কাৰণে আমি গণ পৰিষদৰ কৰ্মীসকলে বুজি উঠিব লাগিব আৰু নিজৰ শক্তি বৃদ্ধি কৰিব লাগিব। অনাগত দিনত অসমৰ ৰাজনীতিত অসম গণ পৰিষদৰ প্ৰভাৱ আপোনালোকে লাহে লাহে দেখিবলৈ পাব, লাহে লাহে দেখিবলৈ পাব। কাৰণ অসমৰ ৰাজনীতিত কংগ্ৰেছক চালে, বেলেগ বেলেগ দলক চালে, এতিয়া অসম গণ পৰিষদক পুনৰ মানুহে সেই আসনত উপবিষ্ট কৰাৰ সময় আহিছে। আৰু তাৰ কাৰণে আমি নিষ্ঠাবান দলীয় কৰ্মকৰ্তাসকলক লৈ সদায় আগবাঢ়ি যাম। আৰু সামগ্ৰী সমষ্টিৰ কৰ্মকৰ্তাসকলৰ নিষ্ঠাবানেই নহয়, ৰকিবুল হুছেইন ডাঙৰীয়াক সামগ্ৰী সমষ্টিৰ 5 কাৰণে নিৰ্বাচন কৰি পঠিয়াইছিল। হয়নে নহয়? তেওঁ কি কাৰণে এই সমষ্টিটোত আধাতে এৰি থৈ ধুবুৰী সাংসদ হ'বলগীয়া হ'ল? ইয়াত নগাঁও সাংসদ হ'বলৈ যোৱা নাই, কাজিৰঙা কলিয়াবৰত সাংসদ হ'বলৈ যোৱা নাই। ইয়াৰ পৰা 10টা সমষ্টি পাৰ হৈ অসমৰ সীমামূৰীয়া ধুবুৰী কি কাৰণে যাবলগীয়া হ'ল? কোনে তেওঁক পঠিয়ালে? ইয়াত কংগ্ৰেছ দলৰে সামগুৰি সমষ্টিৰ অসম গণ পৰিষদৰ সমষ্টি সমিতিৰ উদ্যোগত আজি এখন বিশাল কৰ্মী সভা অনুষ্ঠিত হৈছে। ইয়াত আমাৰ বছা বছা কৰ্মীসকলক আমন্ত্ৰণ জনাই আগন্তুক দিনত আমি সংগঠনটো এটা শক্তিশালী ৰূপত আগবঢ়াই লৈ ৰাইজৰ সেৱা কৰিবৰ কাৰণে ইয়াতে আজি সংকল্প লোৱা হৈছে। অসমৰ ৰাজনীতিত চামগুৰি সমষ্টিৰ সেই বিয়াগম নেতাজনে খুব ধুনীয়া ধুনীয়া ডাইলগ দি পেলাই ৰাজনীতিৰ তথা মিডিয়াৰ যেনেকৈ শীৰ্ষ বাতৰি নাম অন্তৰ্ভুক্ত কৰি আহিছে। মই আজি চামগুৰি সমষ্টিলৈ আহি অনুভৱ হৈছে যে এই সমষ্টিটোৰ তেনেধৰণৰ যদি ধুনীয়া ধুনীয়া ডাইলগ ইয়াৰ ৰাস্তাটোৰ কাৰণে কৰিলেহেঁতেন, ইয়াৰ স্কুল কলেজৰ কাৰণে কৰিলেহেঁতেন, ইয়াৰ মানুহৰ আৰ্থসামাজিক উন্নয়নৰ কাৰণে যদি কৰিলেহেঁতেন, তেতিয়া ইয়াৰ চামগুৰি সমষ্টিটোৰ ৰাইজ আৰ্থসামাজিকভাৱে অসমৰ অন্য সমষ্টিৰ তুলনাত সমানে ফেৰ মাৰিব পৰাকৈ আগবাঢ়ি গ'লহেঁতেন। কিন্তু আমি দেখিলোঁ টিভি পৰ্দাত দেখা পুৰণি ডাইলগবিলাকেই তেখেতে মাৰি থাকে। সমষ্টিৰ ৰাইজৰ কামত, সমষ্টিৰ ৰাইজৰ সমস্যাত কেতিয়াও তেনেকুৱা শব্দ কোৱা শুনা নাছিলোঁ। খালি পলিটিকেল ডাইলগ আৰু পলিটিকেল ডাইলগ, এই দুটা কথাৰে তেওঁ ৰাজনীতিত সময় পাৰ কৰিব বিচাৰিছে। কিন্তু সময় তেওঁ পাৰ হৈ গৈ আছে। অনাগত দিনত অসম গণ পৰিষদে আমি যিহেতু মিত্ৰজোঁটত আছোঁ, আমি একত্ৰিতভাৱে সন্মিলিতভাৱে আমি এই সমষ্টিটোত উপ নিৰ্বাচনত জয়ী হ'বৰ কাৰণে পদক্ষেপ ল'ম। আৰু আগতে কি হয় যে ধৰ্মীয় সংখ্যালঘু মানুহৰ প্ৰতি কংগ্ৰেছে সদায় এটা ভয় ভাবুকিৰ ৰাজনীতি কৰি তেওঁলোকৰ মনত সোমোৱাই দিয়ে, তেওঁলোকৰ মাজত ভয় সোমোৱাই দিয়ে, শংকা সোমোৱাই দিয়ে। এতিয়া আপোনালোকে দেখিছে যে চামগুৰি সমষ্টিটোৰ চুকে কোণে অসম গণ পৰিষদৰ সংগঠন শক্তিশালী হৈছে। আৰু তাৰ কাৰণটোৱে হৈছে যে আজি তাৰিখত কংগ্ৰেছে সেই ভয় ভাবুকি সোমোৱাব পৰা নাই আৰু অসম গণ পৰিষদক আস্থা আৰু বিশ্বাসত লৈছে। আৰু সেইকাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ, আপুনি অসম গণ পৰিষদক যদি এই চামগুৰি সমষ্টিটো এৰি দিয়ে, অসম গণ পৰিষদে আপোনাৰ হাতত এজন বিধায়ক, মিত্ৰজোঁটৰ বিধায়ক তুলি দিব। অসম গণ পৰিষদে চামগুৰি সমষ্টিটোৰ পৰা আগতে বিধায়ক হৈছিলে।
নিশ্চিতভাৱে ইয়াত আমাৰ সংগঠনটো এতিয়া শক্তিশালী হৈছে। কংগ্ৰেছৰ সংগঠন খালী কৰি পেলাই আমাৰ ইয়ালৈ আহি দল কৰি আছে আৰু আমাৰ দলটো আজি তাৰিখত মজবুত। নিশ্চিতভাৱে আমি মিত্ৰজোঁটৰ ওচৰত আমি অনুৰোধ জনাইছোঁ যে এই সমষ্টিটো অসম গণ পৰিষদক এৰি দিয়ক। ধৰ্মীয় সংখ্যালঘু ৰাইজে তথা বিভিন্ন জাতি জনগোষ্ঠীৰে পৰিপূৰ্ণ এই সমষ্টিটোৰ ৰাইজে অসম গণ পৰিষদক আস্থা আৰু বিশ্বাসত লৈছে আৰু বিয়াগোম নেতাজনক বিদায় দিবৰ কাৰণে চিন্তা কৰিছে। তেনে সময়ত যদি সঠিক সিদ্ধান্ত লয় তেতিয়া অসম গণ পৰিষদৰ নিশ্চিতভাৱে দলে এজন উপযুক্ত প্ৰাৰ্থী ইয়াত প্ৰক্ষেপ কৰিব। সেই প্ৰাৰ্থীজন অসম গণ পৰিষদৰ ইয়াত জিকাটো নিশ্চিত বুলি আমি দাবী কৰিব পাৰোঁ। ৰকিবুল হুছেইন ডাঙৰীয়াক সামগ্ৰী সমষ্টিৰ পাঁচবাৰৰ কাৰণে নিৰ্বাচন কৰি পঠিয়াইছিল। হয়নে নহয়? তেওঁ কি কাৰণে এই সমষ্টিটোতে আধাতে এৰি থৈ ধুবুৰী সাংসদ হ'বলগীয়া হ'ল? ইয়াক নগাঁও সাংসদ হ'বলৈ যোৱা নাই, কাজিৰঙা কলিয়াবৰত সাংসদ হ'বলৈ যোৱা নাই। ইয়াৰ পৰা 10টা সমষ্টি পাৰ হৈ অসমৰ সীমামূৰীয়া ধুবুৰীত কি কাৰণে যাবলগীয়া হ'ল? কোনে তেওঁক পঠিয়ালে? ইয়াক কংগ্ৰেছ দলে